চুৰৰ নগাঁও সদৰ আৰক্ষীক অপেন চেলেঞ্জ। নগাঁও সদৰ আৰক্ষীৰ নাকৰ তলেৰে চুৰে লৈ গ'ল মামাৰ স্কুটি। থানাৰ সন্মুখৰ পৰাই স্কুটিলৈ উধাও চুৰ চৰকাৰী স্কুটি। নগাঁও সদৰ আৰক্ষী থানাত সন্মুখৰ পৰা চুৰি এখন চৰকাৰী স্কুটি। থানাত এজাহাৰ দাখিল কৰিবলৈ আহিছিল যুৱকজন, কিন্তু নগাঁও সদৰ আৰক্ষী থানাৰ সন্মুখৰ পৰাই চুৰে যুৱকজনৰ স্কুটি লৈ উধাও হয়। আৰক্ষী থানাৰ সন্মুখতেই নাই যান বাহনৰ নিৰাপত্তা। থানাৰ সন্মুখতে চুৰে চলালে চুৰি কাৰ্য। এজাহাৰ দাখিল কৰিবলৈ আহি ভুক্তভোগীয়ে এতিয়া নগাঁও সদৰ আৰক্ষী থানাত হাবাথুৰি খাবলগীয়া হৈছে হেৰুৱা স্কুটি বিচাৰি। উল্লেখযোগ্য যে এইদৰে দিন দুপৰতে সদৰ আৰক্ষী থানাৰ সন্মুখৰ পৰা চুৰি হোৱা ঘটনাই নগাঁও আৰক্ষীৰ অকৰ্মণ্যতা প্ৰমাণ কৰিছে। হ'ব মই সদৰ থানাত কেছ দিব গৈছিলোঁ। কেছ দিবৰ কাৰণে মই তাৰপৰা আহোঁতে আধা ঘণ্টা সময় লাগি গ'ল থানাৰ ভিতৰত। থানা বাহিৰৰ পৰা মই স্কুটিটো বাহিৰত থৈ গৈছিলোঁ। স্কুটিটো আহি দেখিছোঁ স্কুটি নাই, চাবিটো মোৰ হাততে আছে। সেই ৰঙা স্কুটিটো চৰকাৰে দিছে যে। আপোনাৰ নামটো দাদা? মোৰ নাম ইৰছাদ কুৰেশ্বি। ক'ৰ পৰা নাইকিয়া হৈছে স্কুটিখন? সদৰখনৰ মানে গেটৰ সামনৰ পৰা। নগাঁও সদৰ থানা সন্মুখৰ পৰা স্কুটি নাইকিয়া গৈছিল। আৰক্ষীক আমি কম যে এইটো তদন্ত কৰক, চাই দিয়ক। স্কুটি নাইকিয়া আইনৰ চাৰা পাব লাগিব।